গুড মৰ্ণিং আশা কৰোঁ সকলোৰে ভাল মোৰো ভালেই বহুতে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে এতিয়া ধুনীয়াকৈ কাম কৰি যাওক আৰু যিসকলে নাই পোৱা তেওঁলোকে হতাশ নহ'ব আপোনালোকেও পাব ফটো ভিডিঅ' ৰীল এতিয়া লাগিলে কণ্টেণ্ট মনিটাইজেশ্যন নোপোৱাৰ আগত আপোনাৰ লাগিলে ভিউজ যিমানেই নহওক তাত কিন্তু পইচা নাপায় দেই তাত পইচা নাপায় কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পিছতহে আৰ্নিং হয় কিন্তু সেইকাৰণে কামখিনি কৰি যাওক আৰু ফেচবুকে ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে ন সকলো মাইকী মানুহে ৰ'ব দেই ফেনখন অফ কৰিছে সেই তাত পলিথিন এটা সোমাইছে চাব দেই চেণ্ডেল কেইযোৰৰ ফালে সকলো মাইকী মানুহে ঘৰৰ পৰা বাহিৰত গৈ কাম কৰিব নোৱাৰে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে শহুৰ শাহুৰৰ কাৰণে সেইটো কাৰণে ফেচবুকে ইমান ধুনীয়া এটা অপৰচুনিটি দিছে যেতিয়া সকলোৱে ইউজ কৰক সকলোৱে কাম কৰক তাৰ ওপৰত মানুহে কয় গোটেই দিনটো লাগি থাকিব লাগে গোটেই দিনটো লাগিব নালাগে নহয় গম পাইছেনে ৰাতিপুৱা দুপৰীয়া গধূলি সেইকেইটা টাইমেই কৰি দিলেই হৈ গ'ল আৰু গম পাইছেনে সেইটো কৰাৰ উপৰিও আপুনি যিটো টাইম ফেচবুকটো চাই সেইটো টাইমত আপুনি আনৰ ভিডিঅ' চাব ভিডিঅ' চাই ৰিয়েক্ট দিব মেছেজ কৰিব মেছেজৰ ৰিপ্লাই দিব সদায় কৈ আছোঁ মেছেজৰ ৰিপ্লাই কৰিলেও পইচা পায় তাৰপিছত ষ্টৰি দিলেও পইচা পায় মুঠতে পইচা চবতে আছে কাম কৰিব জানিলেই হ'ল আজি আকৌ ৰ'দটো ওলালে দেই আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম হয় মোক সুধিব যিমান পাৰোঁ হেল্প কৰিম নিজে নাজানিলেও ইউটিউবৰ পৰা গৈ হ'লেও চাই ৰিপ্লাই কৰিম এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিছে আমাৰ লগত আলু পৰঠা খাইছে হয়নে মা ডাঙৰ হৈ গ'লা এতিয়া আমাৰ লগত ধুনুকৈ বহি বহি ডাইনিঙত খাব আৰু দেই মা ন মা এতিয়া আমি ওলাই যাওঁ মানুহজনৰ লগত এইটো ফ্ৰকটো কোনে দিছে তোমাক কাকু জেঠাই দিছে ন এই ফ্ৰকটো সৰু জেঠাইকে লণ্ডনৰ পৰা আনিছিলে দেই এয়া ৱাও বোলে ব'লা ব'লা ওলাই ব'লা চলো চুলিগাল ওলালে মুকলিয়াটো এতিয়া তামোল লৈ লৈছে পুৰা আৰু পেকিং তামোলে বুকুটো ধৰে কিন্তু খাবলৈও নেৰে এনেকুৱা তামোল লাগে মানে তামোল নহ'লে বোলে ব্ৰেইন নচলে ভাই ওলাই যাওঁ ভগৱানে মানে এটা কথাই কয় যি পাইছ য'ত আছ যেনেকৈ আছ সেইটোতে সুখী হ'বলৈ শিক বুলি কয় এতিয়া যোৱাকালি এনিভাৰ্চাৰী আছিলে আমি এনেকৈও ওলাই যাব নোৱাৰিলোঁ যোৱাকালি মানে মানুহজনক ইমানেই কামৰ প্ৰেছাৰ দি দিলে আমি ওলাই যাবই নোৱাৰিলোঁ যাম বুলি ভাবিও কিন্তু সেইটো সময়তে মই দুখখিনি এনেকুৱাকৈ ল'লোঁ ভাল দিনটোত মানে বুজিছেনে আজি আকৌ কামৰ প্ৰেছাৰ নাই এতিয়া ধুনীয়াকৈ উলিয়াই আনিব পাৰিছে সেইটোৱে কথা য'ত যেনেকৈ আছোঁ সুখী হ'ব লাগে আমি যেতিয়া মানে সুখৰ টাইমটোত দুখখিনি লৈ লওঁ তাৰপিছতে পস্তাও হয়নে নহয় যিয়ে নহওক জীৱনটো এনেকুৱাই সদায় যেন সুখ পাব সেইটোও নহয় ন দুখ লৈও দুখবোৰ পালেহে সুখবোৰৰ অনুভৱ কৰিব পাৰিব সেইকাৰণে কৃষ্ণ ভগৱান সকলোৰে মংগল কৰক আৰু গৰম লাগিলেহে ঠাণ্ডা অনুভৱ কৰিবা গৰম লাগিলেহে ঠাণ্ডা অনুভৱ কৰিবা বেলেগ কয় আজিকালি অসমীয়া ডাইলগ অসমীয়া কিছুমান স্পেলিং পঢ়িব নাজানে হিন্দী একেবাৰে পঢ়িব নাজানে দেই হিন্দী একেবাৰে পঢ়িব নাজানে তেনে হনুমান শিলচকৰ পঢ়িব নাজানো বুলি কিয় কৈছিলা হা হনুমান চালিচাঙৰ পঢ়িব নাজানো বুলি কিয় কৈছিলা হিন্দী ডাঙৰ এখন আছে সেইখন দি দিম লাগিলে আৰু এটা কথা কওঁ লণ্ডনৰ খবৰ দিওঁ
মাহঁত এইকেইদিন ঘৰতে আছে। এইকেইদিন মানে কি দুদিন ন, দুদিন ঘৰতে আছে। বা ভিনদেউ যিহেতু চাকৰি কৰে, আজি বা লণ্ডনত অফিচলৈ গৈছে। বাহঁত ব্ৰিষ্টলত থাকে, ব্ৰিষ্টলৰ পৰা লণ্ডনলৈ 1 ঘণ্টা বাট। ভিনদেউ আজি ঘৰতে আছে। কালি ভিনদেউ অফিচ গৈছিলে, তাৰপিছত আজি ঘৰতে আছে। মা আৰু মাহীক মানে একো কামেই কৰিবলৈ দিয়া নাই বোলে। আমাৰ মায়ে বাৰু নকৰেই দেই, মাহীয়েতো কাম কৰি থাকে ন, ফোনতো কথা পাতি থাকে। এতিয়া দুয়োগৰাকী কি হৈছে ভগৱানে জানে, মোবাইলকে চাইছে চাগে। কৈছে ভিনদেৱে একো কামেই কৰিব নিদিয়ে বোলে। ডোচা বনাইছে, চব বনাই মেলি খুৱাইছে বোলে। কাপটোও ধুবলৈ নিদিয়ে আনকি। ইমান আৰামৰ লাইফ কটাইছে মানে। এফালে তাততো কাম কৰা মানুহ পাবলৈ নাই নহয়, চব কাম নিজেই কৰে বা ভিনদেৱে। দুটামান নোৱাৰো ন, তথাপিও সৰু বা মানে বৰ বেলেগ চিকচাক, এটা ধূলিও পৰি থাকিবলৈ নিদিয়ে। এনেকুৱাই চিকচাক কৰে। যিটি মানুহ যাবলৈ মানে অকণমান দিগদাৰে আছে, গম পাইছেনে? কিছুমান মানুহ লেতেৰা মানুহবোৰ যে। মোৰ নিচিনা চিকিৎসা আমিও চিকচাক, কিন্তু ইমানো চিকচাক নহয় বা যিমান চিকচাক মানে। চিকিৎসা দেখা নাই না এয়া ধূলি মহিছে দিছে নাই চিকচাক হয় বাৰু, ইও চিকচাক। কিন্তু মানে কি হয়, মোক বিয়া পাতি অনাৰ পিছত চব কাম মোলৈ এৰি দিয়া হ'ল। মোক আৰু বৰ চাকৰ লৈ আহিলে যে, এই হেৰি ছোৱালী চফা কৰাত লাগি গ'ল। যিহেতু আজিকালি চবেই ফেচবুকত কাম কৰিয়ে আছে, তো আজি মই ফেচবুকৰ ওপৰতে এটা কথা সুধোঁ। মোৰ যিমান ভিউৱাৰ্ছ আছে, ফলোৱাৰ্ছ আছে, তেওঁলোকক সুধিছোঁ কোনে কোনে প্ৰফেচনেল মোড অন কৰি থৈছে আৰু কোনে কোনে নাই কৰা, আৰু কোনে কোনে আজিলৈকে পইচা পাইছে, কোনে কোনে নাই পোৱা। আৰু এইটোকে যদি আপোনালোকে কৰ্ম বুলি ভাবি লৈছে, কি কৰিব লাগে জানেনে? ৰাতিপুৱা, দুপৰীয়া, ইভিনিং আৰু ৰাতি ফটো দিব, প'ষ্ট কৰিব, ৰিলছ দিব, গম পাইছেনে? আৰু ষ্টৰি লগাব আৰু মেছেজৰ ৰিপ্লাই কৰিব। এই গোটেইকেইটাতে আৰ্নিং হৈ আছে। আৰু ক'ৰবাত যদি ৰিলছ ভিডিঅ' দিওঁতে আপোনাৰ যদি ইছ্যু লাগে, তেনেহ'লে সেই ভিডিঅ'টো অতি সোনকালে ডিলিট কৰিব। কিন্তু নহ'লে ফেচবুকৰ ফালৰ পৰা ডিলিট কৰি দিয়ে, তেতিয়াই ইছ্যু লাগি যায় কিন্তু হা। আৰু এটা কথা কওঁ, বহুত মানুহে কয় 24 ঘণ্টাই ফেচবুকটোত লাগি থাকিব লাগে বোলে। 24 ঘণ্টা যে আমি লাগি থাকিব নোৱাৰোঁ আৰু দেই। আমি ঘৰৰ কাম কৰিবলৈ আছে, ঘৰৰ কাম কোনে নকৰে, আমিও কৰোঁ। তেনেকৈ আমি ফেচবুকৰ পৰা পইচাও পাই আছোঁ, ঘৰৰ কামো কৰি আছোঁ, ছোৱালী এজনীও ডাঙৰ কৰি আছোঁ। ঘৰৰ মানুহক ঘৰলৈ আলহী আহিলে তেওঁলোককো মাতে কথাই দি আছোঁ। আগবাঢ়ি যাওক, কোনোবাই নাজানিলে মোক সুধিব। আৰু এটা কথা কওঁ, কোনোবাই যদি মোক ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। মই ন'টিফিকেশ্যন পোৱাৰ লগে লগে আপোনালোকক ফ'ল' বেক দিম। আৰু যাৰ 5000ৰ তলত ফ'ল'ৱাৰ্ছ আছে, তেওঁলোকে মোক মেছেজ কৰিব, মই আপোনালোকক 1K ফ'ল'ৱাৰ্ছ ইনভাইট কৰি দিম, ঠিক আছে? কিন্তু প্ৰত্যেকক ফ'ল' কৰিব লাগিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিব। আপোনাক কোনোবাই ফ'ল' কৰিলে, কিন্তু আপুনি বেলেগক ফ'ল' বেক নিদিয়ে, সেইটো কৰিলে কিন্তু আগবাঢ়িব নোৱাৰিব। আৰু কিছুমান এনেকুৱা আছে, ফ'ল'টো লৈ লয় নহয়, তাৰপিছত ফ'ল' কৰিলে তাৰপিছত আনফ'ল' কৰি দিয়ে। এই ফেচবুক জগতখনত কিন্তু আগবাঢ়িবলৈ হ'লে সকলোৱে সমানে সমানে আগবাঢ়িব লাগিব। অকলে আগবাঢ়ি গৈ অকলে খাম বুলি ল'লে কিন্তু কেতিয়াও আগবাঢ়িব নোৱাৰিব। আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেতিয়াহে বেলেগে গম পাব। আমি এনেকৈয়ে আগবাঢ়িব লাগিব ন, ইজনে সিজনক সহায় কৰিব লাগিব, নহ'লে নহ'ব কিন্তু। আৰু নহ'লে মানে মই সদায় কৈ আছোঁ, বেলেগে পইচা পাই থাকিব আৰু আপোনালোকে চাই থাকোঁতেই যাব। আৰু লাজ কৰিব নালাগে, লাজ কৰিলে কিন্তু একো কৰিব নোৱাৰিব, গম পাইছেনে? কোনেও নাজানে, আমিও নাজানো, আমিও শিকিয়ে আছোঁ এতিয়াও। আৰু কাৰোবাক কথা এটা কিবা এটা সুধিলে জনাবলৈ ভাল লাগে, কিন্তু উদজাচি জানো জনাবলৈ ভাল লাগে? জাচি দিয়া সোণৰ বোলে আদৰ নাই। সেইটো কাৰণে মই সেনেকৈ কৰিবলৈ নাযাওঁ, কিন্তু যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিছোঁ আৰু আগলৈও সহায় কৰি যাম। আৰু সৰু সৰু ক্ৰিয়েটাৰসকলক ফ'ল' কৰিব, ডাঙৰ গালৰ লগত ইমান মাথা মাৰি নাথাকিব, কিয়নো তেওঁলোকে সৰু সৰুবোৰক ইম্পৰ্টেণ্ট দিবও নোৱাৰে। কিন্তু সকলোৰে কথা মই ক'বলৈ যোৱা নাই। এতিয়া দেখিছোঁ নহয়, তেওঁলোকৰ ভিডিঅ'বোৰত গৈ কমেণ্ট কৰোঁ, কিন্তু আমাৰ ভিডিঅ'বোৰত কমেণ্টেই নকৰে, মানে ৰিপ্লাইও নকৰে, কমেণ্টো নকৰে, একো নকৰে। তেন্তে কেনেকৈ হ'ব ন? সেনেকৈয়ে আগবাঢ়িব লাগিব। তাকে বোলো আজি বিশেষ একো কথা নকওঁ, এইখিনিয়ে কথা ক'লোঁ আৰু। ঠিক আছে, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।